শিৱসাগৰৰ দিখৌমুখত গড়ৰ আতংক জনাঞ্চলত গড়ৰ বিচৰণক লৈ আতংকিত ৰাইজ জনাঞ্চলৰ সমীপৰ পথাৰত আশ্ৰয় লৈ আছে গড়টোৱে আৰু এই গড়টোৰ মুক্ত বিচৰণে এতিয়া সন্ত্ৰাসিত কৰিছে ৰাইজক গড়টোৱে এইদৰে পথাৰত ইফালৰ পৰা সিফাললৈ দৌৰি থকা পৰিলক্ষিত হৈছে ইফালৰ পৰা সিফাললৈ অহাযোৱা কৰি থকা পৰিলক্ষিত হৈছে যাৰ বাবে ৰাইজ চিন্তিত হৈ পৰিছে কাৰণ এই গড়টোৱে যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব পাৰে ৰাইজক আৰু এয়া দেখিবলৈ পাইছে ৰাইজলৈ সুচা লৈছে এই প্ৰকাণ্ড গড়টোৱে ইফালৰ পৰা সিফাললৈ দৌৰা দৌৰি কৰিছে ৰাইজে যিমানেই হাই হুলস্থুল বেছি কৰিবলৈ আৰম্ভ কৰিছে সিমানেই এই পথাৰত আশ্ৰয় লৈ থকা গড়টোৱে এতিয়া দৌৰিবলৈ পলাবলৈ চেষ্টা কৰিছে আৰু এনেকুৱাই যদি হৈ থাকে বন বিভাগে যদি তাৎক্ষণিকভাৱে গড়টো খেদি পঠিওৱাৰ ব্যৱস্থা লয় বা ৰাইজক যদি শান্ত নকৰায় তেনেহ'লে কিন্তু গড়টোৱে ৰাইজক আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে আৰু পুনৰ গড়ৰ আক্ৰমণত বিভিন্ন লোক আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে গতিকে দিখৌমুখৰ সেই ৰাইজো শান্ত হ'ব লাগিব আৰু বন বিভাগেও তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি গড়টো জনাঞ্চলৰ পৰা খেদি পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিব যদিহে সেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেনেহ'লে অনাগত সময়ত পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা আছে দিখৌমুখত বৰ্তমান সময়ত গড়ৰ আতংকই সৰ্বত্ৰ ত্ৰাসৰ সৃষ্টি কৰিছে আৰু বিভিন্ন সময়ত দেখা পোৱা যায় যে এই গড়ৰ আতংকই সৰ্বত্ৰ কৃষক সমাজৰ লগতে ইয়াৰ যি আচলতে জনজীৱন সেই জনজীৱনত আচলতে শংকা আৰু আতংকৰ আচলতে সৃষ্টি কৰি আহিছে আৰু এই বছৰো গড়ৰ মুক্ত বিচৰণক লৈ পুৱতি নিশাৰ পৰা ইয়াত সৰ্বত্ৰ ত্ৰাসৰ সৃষ্টি হৈছে আৰু আতংকিত হৈ পৰিছে বহুজন আৰু ক'ব লাগিব যে যিহেতু বৰ্তমান সময়ত কৃষিৰ সময় আৰু কৃষিৰ সময়ত এই গড়ৰ মুক্ত আচৰণক লৈ সমগ্ৰ দিখৌমুখবাসী ৰাইজৰ আচলতে মাজত শংকা আহিছে আৰু কৃষিজীৱী লোকসকলৰ আচলতে যিহেতু কৃষিভূমিসমূহত মুক্ত বিচৰণক লৈ বিভিন্নজন আচলতে দুখিত হৈ পৰিছে আৰু আজি ক'ব লাগিব যে পুৱতি নিশাৰে পৰা দিখৌমুখত কেইবাখনো পথাৰত গড়ৰ মুক্ত বিচৰণ হৈছে আৰু এই মুক্ত বিচৰণৰ সময়ত আচলতে গড়ে কৃষিজীৱী লোকসকলৰ আচলতে কৃষিভূমিসমূহত আচলতে প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকৰ মাধ্যমেৰে আমি বন বিভাগলৈ আমি বিনম্ৰ আহ্বান জনাইছোঁ অঞ্চলটোত বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে গড়সমূহৰ মুক্ত বিচৰণ আৰু এই মুক্ত বিচৰণ আচলতে ৰোধ হ'ব লাগে বা এই যি বনাঞ্চলৰ পৰা অহা যি গড়টো সেই গড়টো আচলতে অতি সোনকালে অঞ্চলৰ পৰা খেদোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বন বিভাগে